ক'ত হোৱা উচিত আমাৰ জুবিন গাৰ্গৰ সমাধিস্থল। এই সমাধিস্থলক লৈ শেহতীয়াভাৱে চৰ্চা অব্যাহত আছে। যোৰহাট হ'ব, গুৱাহাটী হ'ব নে সোণাপুৰ হ'ব? আচলতে জুবিন গাৰ্গৰ সমাধিস্থল ক'ত হোৱা উচিত? আপোনালোকে কি বিচাৰে? ক'ত থাকি জুবিন গাৰ্গে শান্তি পাব? এই কথাটো আমি চাব লাগে। অকণমান জুবিনৰ দৃষ্টিৰে চাওঁ আহক। কাৰণ জুবিন গাৰ্গ আছিল একক আৰু অনন্য। অসমৰ একক আৰু অনন্য জুবিন গাৰ্গৰ সমাধিস্থল ক'ত হোৱা উচিত? ক'ত থাকি ভাল পাব জুবিন গাৰ্গে? সোণাপুৰত ভাল পাব, যোৰহাটত ভাল পাব নে ভূপেনদাৰ কাষত ভাল পাব? অলপ জুবিন গাৰ্গৰ দৃষ্টিৰে কথাবোৰ চাব নোৱাৰিনে? কাৰণ আমি আগতেও কৈছোঁ যে জুবিন গাৰ্গ আৰু কেতিয়াও নজন্মে আমাৰ জীৱনত আমি নেদেখোঁ। যেনেকৈ জুবিন গাৰ্গ একক আৰু অনন্য আছিল, গতিকে জুবিন গাৰ্গৰ সমাধিস্থলো একক আৰু অনন্য হোৱা উচিত। জুবিন গাৰ্গে বিচৰা নাছিল তেওঁক সমাধিস্থ কৰা হওক। তেওঁতো কৈছিলে ব্ৰহ্মপুত্ৰত উটুৱাই দিব মোক। যদিও তেওঁ ধেমালিকে কৈছিল, আচলতে এই কথাবোৰ কিয় কৈছিল সেই এটা বেলেগ কথা। গতিকে এয়াতো সম্ভৱ নহয়, গতিকে সমাধিস্থল লাগিব। ক'ত হ'ব আৰু ক'ত কৰা উচিত? সোণাপুৰত চাইছে, আৰু সেই সোণাপুৰত মানুহে আপত্তিৰ কাৰণে কৰিছে। সোণাপুৰত ৰাজহুৱা শ্মশান, ৰাজহুৱা শ্মশান আমাৰ জুবিন গাৰ্গৰ সমাধিস্থল হ'ব নোৱাৰে। জুবিন গাৰ্গৰ সমাধিস্থল কোনো সাংঘাতিক চহৰ নগৰতো হোৱা উচিত নহয়। এইকাৰণে নহয়, আগতে কৈছোঁ জুবিন গাৰ্গ একক আৰু অনন্য। জুবিন গাৰ্গক আমি সুধো আহকচোন যে জুবিন গাৰ্গে আচলতে তেওঁৰ সমাধিস্থলটো ক'ত হোৱা বিচাৰিলেহেঁতেন। অকণমান জুবিনৰ দৃষ্টিৰে চাওঁ আহকচোন। যিহেতুকে জুবিন গাৰ্গ এটা অনুষ্ঠান আছিল, জাতীয় সত্তা আছিল, আৱেগ আছিল, অহংকাৰ আছিল, অভিমান আছিল। যদি জুবিন গাৰ্গৰ সমাধিস্থলক লৈ কোনো এটা অঞ্চল উন্নতি হয়, যদি জুবিন গাৰ্গৰ সমাধিস্থলৰ কাৰণে পিছপৰা অঞ্চল এটাত শিক্ষানুষ্ঠান হয়, যাতায়াত ভাল হয়, যদি জুবিন গাৰ্গৰ সমাধিস্থলৰ কাৰণে কোনো এটা অঞ্চল ৰাইজৰ কাৰণে পৰ্যটন ক্ষেত্ৰ হয়, তেতিয়াহ'লে তেনেকুৱা ঠাইয়ে জুবিন গাৰ্গৰ কাৰণে নিৰ্বাচন কৰা উচিত। এইকাৰণে কৈছোঁ ভূপেন হাজৰিকাৰ লগত জুবিন গাৰ্গক ৰাখিব নালাগে। ভূপেন হাজৰিকা এটা সম্পূৰ্ণ বেলেগ সত্তা, জুবিন গাৰ্গ এটা বেলেগ সত্তা, আৰু দুয়োগৰাকী ব্যক্তিয়ে জাতীয় জীৱনৰ পৰম আৰাধ্য, জাতীয় জীৱনত এৰাব নোৱাৰা সত্তা। গতিকে দুই সত্তাৰ দুটা বিপৰীত পৰ্যটন ক্ষেত্ৰ আমাক লাগে। আৰু ভূপেনদাৰ কাষত জুবিন গাৰ্গৰ সমাধিস্থল হোৱাৰ কথা এইকাৰণে নাহে, আহিব নালাগে, হোৱা উচিত নহয়। কাৰণ জালুকবাৰীৰ অৱস্থা কি দেখা পাইছে। উন্নয়নৰ নামত চেপি আছে। গতিকে এই চেপি থকা ঠাইখন হ'ব নালাগে। জুবিন গাৰ্গৰ নামত এখন চহৰ হ'ব লাগে, জুবিন গাৰ্গৰ নামত পৰ্যটন ক্ষেত্ৰ হ'ব লাগে, জুবিন গাৰ্গৰ নামত এখন অৰণ্য হ'ব লাগে। কাৰণ জুবিন গাৰ্গে গছ কটাৰ বিৰুদ্ধে মাত মাতিছিল, প্ৰাকৃতিক ভাল পাইছিল, জীৱ জন্তুক ভাল পাইছিল। সেইকাৰণে আমি ভাবোঁ যোৰহাটতে হওক, যোৰহাটতো মাজমজিয়াত নালাগে, মানে য'তেই হওক, সি মুকালমুৱা হ'ব পাৰে, আপোনাৰ শদিয়াৰ পৰা ধুবুৰী যিকোনো অঞ্চল আপোনালোকে বাছি লওক, জিলা প্ৰশাসনে বাছি লওক। জুবিনৰ দৃষ্টিৰে কিন্তু চাব, জুবিনৰ চিন্তাৰে বস্তুবোৰ চাব। এনেকুৱা অঞ্চলত সমাধিস্থলখন কৰা উচিত য'ত 10 বছৰ পিছত পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি উঠে, য'ত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মানুহবিলাকে যাতে জুবিন গাৰ্গৰ সমাধিস্থল চাবলৈ যায় আৰু সেই অঞ্চলটোৰ ডেভেলপ হয়, য'ত জুবিন গাৰ্গৰ সমাধিস্থলৰ বাবে সেই অঞ্চলৰ মানুহখিনি স্বাৱলম্বী হ'ব পাৰে। এই কথাবোৰ চিন্তা কৰিব। কাৰণ আৱেগৰ বশৱৰ্তী হৈ জুবিন গাৰ্গৰ নামত সাংঘাতিক ঠাইত সমাধিস্থল আমাক নালাগে। কাৰণ জুবিন গাৰ্গ আছিল একক আৰু অনন্য, গতিকে জুবিন গাৰ্গৰ সমাধিস্থল একক আৰু অনন্য হোৱা উচিত। আৰু আমাৰ দৃষ্টিত যদি যোৰহাটত তেনেকুৱা এটা অঞ্চল আছে য'ত জুবিন গাৰ্গৰ বাবে বিশাল সমাধিস্থল পাতিব পাৰি, মানে সমাধিস্থল নিৰ্মাণ কৰিব পাৰি, য'ত ভাৰতবৰ্ষৰ বিভিন্ন মানে ৰাজ্যৰ লোকসকলে সমাধিস্থল চাবলৈ আহিবলৈ পাৰে, তেনেকুৱা কৰক। এনেই য'ত ভাল জেগাত কি কৰিব কওকচোন? হাইৱে ৰাস্তা, বিৰাট ভাল ধুনীয়া ৰাস্তা, তাত জুবিন গাৰ্গৰ সমাধিস্থল কৰি কি হ'ব? আৰু ৰাজ্য চৰকাৰ আপোনালোকে বহুত টকা লৈছে, জুবিন গাৰ্গক আন্তৰিকতাৰে ভাল পায়। আজি দেখিছোঁ জুবিন গাৰ্গক ভাল পোৱা মানুহৰ অৱস্থা দেখি আচলতে কিবা কাৰণত খঙো উঠিছে, ঘৃণাও লাগিছে। একাংশ লোকে ক'ব আচলতে এইখিনি সময়ত দূষিত হোৱা উচিত নহয়, পৰৱৰ্তী সময়ত কম। কিন্তু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক অনুৰোধ কৰোঁ, আপোনালোকে প্ৰত্যেক মাহে ধাৰে লৈ থাকে, আৰু 100 কোটি টকা বেছিকৈ লওক। এইবাৰ আমাৰ জুবিন গাৰ্গৰ সমাধিস্থল নিৰ্মাণৰ কাৰণে 100 কোটি টকা বেছিকৈ ঋণ লওক, আৰু এনেকুৱা ঠাই এখনক উন্নতি কৰক যিখন ঠাইৰ মানুহে জুবিন গাৰ্গৰ সমাধিস্থলৰ কাৰণে আত্মনিৰ্ভৰশীল হোৱাৰ সুযোগ পায়। জুবিন গাৰ্গৰ সমাধিৰ বাবে এটা অঞ্চল পৰ্যটন ক্ষেত্ৰলৈ উন্নীত হয়,
তেনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰক। আমি কৈছোঁ 100 কোটিত বেছিকৈ লওক, সেই বুলি সোণাপুৰ গুৱাহাটীত জুবিন গাৰ্গৰ সমাধিস্থল হ'ব নালাগে। গুৱাহাটীৰ মাজমজিয়াত জুবিন গাৰ্গ নাথাকে। জুবিন গাৰ্গ এনেও নগৰে চহৰে আমাৰ অলি গলিয়ে য'তে ত'তে পাহাৰে ভৈয়ামে পৰ্বতে য'তে ত'তে ঘূৰি থকা মানুহ। গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত এই বিষয়টো অকণমান বেলেগকৈ ভাবক। আৰু যোৰহাটবাসীয়েও এই কথাবোৰ চিন্তা কৰক। যোৰহাটত এনেকুৱা অঞ্চল এটা চাওক, যি অঞ্চলত মানে 10 বছৰত যিটো কাম হ'ব পাৰে কেৱল সমাধিস্থলক কেন্দ্ৰ কৰি হ'ব পাৰে, য'ত এতিয়াও চৰকাৰৰ চকু পৰা নাই। কাৰণ অসমত এনেকুৱা একাধিক ঠাই আছে য'ত চৰকাৰৰ চকু পৰা নাই, উন্নয়নৰ নামত জিৰ'। গতিকে জুবিন গাৰ্গৰ নামত যদি, জুবিন গাৰ্গৰ সমাধিস্থলৰ নামত যদি ক'ৰবাত এখন বিশাল অৰণ্য গঢ়ি উঠে, ক'ৰবাত যদি বিশাল পৰ্যটন ক্ষেত্ৰ এটা গঢ়ি উঠে, সেই পৰ্যটন ক্ষেত্ৰখন, সেই সমাধিস্থলটো তেনেকুৱা এটা ঠাইত নিৰ্মাণ কৰা উচিত য'ত এতিয়ালৈকে উন্নতিৰ পোহৰ দেখা নাই, য'ত এতিয়ালৈকে আধুনিকতাই ঢুকি পোৱা নাই। কাৰণ জুবিন গাৰ্গ নৱ উন্মেষ হ'ব লাগে, জুবিন গাৰ্গ চেতনা হ'ব লাগে, জুবিন গাৰ্গ নৱ জাগৰণ হ'ব লাগে, জুবিন গাৰ্গ নৱ সৃষ্টি হ'ব লাগে। সেইকাৰণে এনেকুৱা এটা অঞ্চল মানে চিন্তা কৰক, নিৰ্বাচন কৰক, য'ত জুবিন গাৰ্গৰ সমাধিও থাকিব আৰু সেই অঞ্চলটোক সামগ্ৰিক বিকাশো হ'ব। আৰু এটা কথা কৈছোঁ, জুবিন গাৰ্গৰ কাষত আজি যিবোৰ মানুহ আছে, সেই মানুহখিনিক কিন্তু জুবিন গাৰ্গে বিচৰা নাছিল। কাৰণ তেওঁ কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা। আৰু আজি যিসকলে তেওঁৰ কাষত আছে তেওঁলোকৰ কথাবোৰ কৈ লাভ নাই। গতিকে আমি আগৰ পৰা কৈ আছোঁ, জুবিন গাৰ্গক লৈ ৰাজনীতি হ'ব নালাগে, জুবিন গাৰ্গক ব্যৱহাৰ কৰিব নালাগে। জুবিন গাৰ্গ বহুত ব্যৱহাৰ হৈ আহিল। জুবিন গাৰ্গক বেপাৰীয়ে ব্যৱহাৰ কৰিলে, ৰাজনৈতিক নেতাইও ব্যৱহাৰ কৰিলে, একাংশ বন্ধুৰ নামত মানে উদ্যোগপতিয়েও ব্যৱহাৰ কৰিলে। গতিকে জুবিন গাৰ্গক কেৱল ব্যৱহাৰ কৰিলে, সহজ সৰল জুবিন গাৰ্গক ব্যৱহাৰ কৰি আনি এনেকৈ মানে দুৰ্বল কৰি তোলা হ'ল। আৰু জুবিন গাৰ্গ আজি নাই, এই কথাটো আমি আগতে কোৱা নাই, আজিও কোৱা নাই। জুবিন গাৰ্গ থাকিব, যদিকে জুবিন গাৰ্গ থাকিব, জুবিন গাৰ্গ সাধাৰণ মানুহৰ কাৰণে আছিল। জুবিন গাৰ্গে কাক ভাল পাইছিল এবাৰ যদি আপুনি চায়, জুবিন গাৰ্গৰ প্ৰিয় মানুহ কোন আছিল? ৰাস্তাৰ সাধাৰণ বেপাৰীজন, কাৰোবাৰ ঘৰত কাম কৰা মানুহজন, সাধাৰণ মানুহ, জীৱন যাপন কৰা মানুহজন, শ্ৰমজীৱী মানুহজন, কষ্ট কৰি খোৱা মানুহজন জনতাৰ আছিল জুবিন গাৰ্গ। গতিকে জনতাৰ কামত অহা, জনতাৰ উন্নয়ন হোৱা কামবোৰহে কৰিব লাগে। এনে দেখাত দেখি গুৱাহাটীতেই লাগিব, অমুকতেই লাগিব, সোণাপুৰতেই লাগিব, তমুকত লাগিব। আজি কেইবাজনৰ বিধায়কে কৈছে আমাক অমুক দিয়ক, আমি মাতি দিম। নহয়, জুবিন গাৰ্গৰ কাৰণে অসমত মাটিৰ অভাৱ নাই। জুবিন গাৰ্গৰ কাৰণে মানুহৰ সদিচ্ছাৰ অভাৱ নাই। আৰু সেইকাৰণে মানুহৰ সদিচ্ছাক সন্মান জনাই এইখন চৰকাৰক অনুৰোধ কৰিছোঁ, 100 কোটি টকা বেছিকৈ ঋণ লওক। ঋণ লৈ শেষেই কৰি দিলে আপোনালোকে জাতিটোক, আপোনাৰ অৰ্থনীতি। আৰু 100 কোটি ঋণ লওক, আমি সহ্য কৰিম। এইকাৰণে সহ্য কৰিম, জুবিন গাৰ্গৰ কাৰণে সহ্য কৰিম। জুবিন গাৰ্গক এনেকুৱা এটা ঠাইত প্ৰতিষ্ঠা কৰক য'ত সাধাৰণ মানুহে জুবিন গাৰ্গৰ সেই সমাধিস্থলৰ কাৰণে নিজক নিৰ্মাণ কৰিব পাৰে, নিজকে স্বাৱলম্বী কৰিব পাৰে। আৰু জুবিন গাৰ্গৰ সমাধিস্থল এনেকুৱা ঠাইত এইকাৰণে হোৱা উচিত, যিখিনি ঠাইত হ'লে সেই অঞ্চলৰ সাধাৰণ মানুহখিনিয়ে জুবিন দাৰ আপোনাৰ অনুপস্থিতিৰ সান্নিধ্যত জীপাল হৈ কাম কৰাৰ কাৰণে উৎসাহিত হ'ব। জুবিন দা পৰ্যটন ক্ষেত্ৰ হ'ব লাগে, সাধাৰণ জনতাৰ বুকুত থাকিব লাগে। জুবিন গাৰ্গক আপোনালোকে কোনো কাৰণত ৰাজনৈতিকভাৱে ব্যৱহাৰ নকৰিব। আৰু যোৰহাট, মই আগতে কৈছোঁ, আমি আগতে কৈছোঁ, অসমৰ যিকোনো প্ৰান্তত জুবিন গাৰ্গৰ সমাধিস্থল স্থাপন কৰক, আমাৰ আপত্তি নাই। কিন্তু জুবিন গাৰ্গৰ সমাধিস্থলৰ বাবে যাতে সাধাৰণ জনতাৰ উন্নয়ন হয়, এটা অঞ্চলৰ উন্নয়ন হয়, জুবিন গাৰ্গৰ সমাধিস্থলৰ কাৰণে বাট পথবোৰ যাতে ধুনীয়া হয়, এটা ৰাস্তাৰ, জুবিন গাৰ্গৰ সমাধিস্থলৰ বাবে এটা অঞ্চলত যাতে বিদ্যুতৰ পোহৰ পায়, জুবিন গাৰ্গৰ সমাধিস্থলৰ বাবে যিকোনো এটা ভিতৰুৱা অঞ্চলত যাতে খোৱা পানীৰ ব্যৱস্থা হয়, জুবিন গাৰ্গৰ সমাধিস্থলৰ বাবে অসমৰ যিকোনো প্ৰান্তৰ এটা অঞ্চলে যাতে স্বাস্থ্যৰ সুবিধা পায়, জুবিন গাৰ্গৰ সমাধিস্থলৰ বাবে অসমৰ যিকোনো প্ৰান্তৰ সাধাৰণ জনতাই যাতে উচ্চ শিক্ষাৰ সুবিধা পায়, তেনেকুৱা এটা স্থান নিৰ্বাচন কৰক। আৰু গুৱাহাটী নালাগে, গুৱাহাটীত বহুত হৈছে, গুৱাহাটীখন চেপি খুন্দি বহুত হৈ গ'ল। গুৱাহাটীত খগেন মহন্তৰ সমাধিস্থলো হ'ল, ভূপেন হাজৰিকাৰো হ'ল। গতিকে গুৱাহাটীত আৰু সমাধিস্থল নালাগে। গুৱাহাটীখন, যান্ত্ৰিক গুৱাহাটীখন, বিধ্বস্ত গুৱাহাটীখনত আৰু জুবিন গাৰ্গক থাকিব দিব নালাগে। জুবিন গাৰ্গ শান্তিত থাকক, জুবিন গাৰ্গ সুখত থাকক, জুবিন গাৰ্গ প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকক, জুবিন গাৰ্গে সাধাৰণ জনতাৰ কাষত থাকক,
জুবিন গাৰ্গে এনেকুৱা এটা নৈসৰ্গিক পৰিৱেশত থাকক য'ত জুবিন গাৰ্গে মানে নোহোৱাৰ পিছতো তেখেতৰ অনুপস্থিতিৰ পিছতো যাতে সাধাৰণ জনতাক সৃষ্টিৰ বাবে অনুপ্ৰেৰণা জগাব পাৰে। জুবিন গাৰ্গৰ সমাধিস্থললৈ গ'লেই যাতে মানুহে সৃষ্টিৰ তাৰণা অনুভৱ কৰে। জুবিন গাৰ্গৰ সমাধিস্থললৈ গ'লে যাতে মানুহে মানুহক ভাল পাবলৈ শিকে। জুবিন গাৰ্গৰ সমাধিস্থললৈ গ'লেই যাতে মানুহে সাম্প্ৰদায়িক এই কিছুমান থাৰ্ড ক্লাছ কথাৰ পৰা আঁতৰি থাকি মানৱ প্ৰেমৰ কথা ভাবে, ভাতৃত্ববোধৰ কথা ভাবে। জুবিন গাৰ্গৰ সমাধিস্থলত গ'লেই যাতে মানুহে এটা বৃহৎ অন্তৰৰ অধিকাৰী হোৱাৰ সুযোগ পায়, তেনেকুৱা এটা ঠাই নিৰ্বাচন কৰক। যান্ত্ৰিক মহানগৰীত নালাগে, যান্ত্ৰিকতাৰ পৰা দূৰত আমাৰ জুবিন দা ভালে থাকক, সুখেৰে থাকক, আমাক মাৰ্গদৰ্শন কৰি থাকক, আমাৰ ওপৰত নজৰ দি থাকক। কাৰণ জুবিন দা অসমীয়া জাতিৰ সত্তা, মাটি, মানুহ আৰু প্ৰকৃতিৰ বাবে উৎসৰ্গিত আছিল যাৰ জীৱন, যান্ত্ৰিকতাৰ পৰা দূৰত যাৰ জীৱন, যি জীৱনে কেৱল মানুহক ভাল পাব শিকিছিল, যাৰ কাৰণে কোনো আপোনপৰ নাছিল, ভেদাভেদ নাছিল, সৰু ডাঙৰ নাছিল। গতিকে জুবিন গাৰ্গক সাধাৰণ মানুহৰ বুকুৰ মাজত সাধাৰণভাৱে ৰাখক। জুবিন গাৰ্গৰ নামত বৰ বিশেষ বিতৰ্ক, বৰ বিশেষ চৰ্চা কৰাৰ প্ৰয়োজন নাই। শেষত আমি আকৌ কৈছোঁ, মাননীয় চৰকাৰ 100 কোটি টকা বেছি লওক আৰু জুবিন গাৰ্গৰ সমাধিৰ বাবে, সমাধি নিৰ্মাণৰ বাবে যাতে এটা অঞ্চলত 100 কোটি টকা বিনিয়োগ কৰি উন্নয়নৰ মুখ দেখুৱায়, এটা অঞ্চলক যাতে জুবিন গাৰ্গৰ সমাধিৰ নামত জীয়াই থকাৰ এটা সুযোগ দিয়ে, এই কথা। ধন্যবাদ। জয় অসম, জয় জুবিন দা।